নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু পঢ়া শুনা ভালদৰে কৰি আছে। যিহেতু পৰীক্ষালৈ বেছি দিন নাই, এইকেইদিন সকলো সমস্যা আৰু সকলো বিষয়কে আওকাণ কৰি কেৱল পঢ়াত ফ'কাছ কৰক, যাতে এইকেইদিনৰ আপোনালোকৰ কষ্ট হৈ যাতে আপোনালোকৰ ভৱিষ্যতটো সুন্দৰ কৰি ৰাখে। ঠিক আছে, আমি আপোনালোকক যোৱা কেইটা ভিডিঅ'ত আপোনালোকক পঢ়াই আছিলোঁ জাতীয় জাগৰণ, অসমত জাতীয় জাগৰণ আৰু জাতীয় যিবিলাক অনুষ্ঠান বা জাতীয় যিবিলাক সংগঠন আছিল তাৰ বিষয়ে। তাৰে পৰা আমি আপোনালোকক সকলোবিলাক ধুনীয়াকৈ বিশ্লেষণ কৰিছিলোঁ আৰু তাৰ পৰা আজি আমি আপোনালোকলৈ 10টা MCQ নিৰ্বাচন কৰি লৈ আহিছোঁ, যাতে আপোনালোকৰ সেইখিনি ৰিভিজন হয় আৰু সুবিধা হয় আপোনালোকৰ। ঠিক আছে, তেতিয়া আমি পলম নকৰি তেতিয়াহ'লে বলক প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। আমি আপোনালোকলৈ প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ যে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল। আমি ইতিমধ্যে পঢ়িছিলোঁ, আপোনালোকক পঢ়াইছিলোঁ যে অসম ছাত্ৰ সন্মিলনৰ বিষয়ে। আৰু অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল হয়তো আপোনালোকৰ মনত আছে। অপশ্যনত আছে এ মিলন, বি বন্তি, চি জ্ঞানবিকা, ডি স্বাধীন। আমি সকলোৱে জানো যে এই উত্তৰটো হ'ব মিলন। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন। এই কথা মনত ৰাখিব। এই প্ৰশ্নটো ইতিমধ্যে পৰীক্ষাত আহিছে আৰু অহাৰ সম্ভাৱনাও আছে। 2 নম্বৰ প্ৰশ্নটো হৈছে সদৌ অসম ৰায়ত সভা কিমান চনত গঠন হৈছিল। সদৌ অসম ৰায়ত সভা কিমান চনত গঠন হৈছিল। অপশ্যনত আছে এ 1928 চনত, বিত আছে 1930 চনত, চিত আছে 1932 চনত, ডিত আছে 1933 চনত। উত্তৰটো হ'ব ডি 1933 চনত। 1933 চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল। ঠিক আছে, আমি বলক 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল। আমি পঢ়াইছোঁ আপোনালোকক এইখিনি কথা। সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল। অপশ্যনত আছে জ্যোতিপ্ৰসাদ আগৰৱালা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, যতীন্দ্ৰনাথ দুৱৰা। উত্তৰটো হ'ব চি নবীন চন্দ্ৰ বৰদলৈ। অৰ্থাৎ নবীন চন্দ্ৰ বৰদলৈ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি কোন আছিল। অপশ্যনত আছে এ কুলধৰ চলিহা, বি গোপীনাথ বৰদলৈ, চি অম্বিকাগিৰি ৰায়চৌধুৰী, ডি লক্ষ্মীনাথ বেজবৰুৱা। উত্তৰটো হ'ব এ কুলধৰ শইকীয়া। আপোনালোকে যদি আমাৰ এই যিটো ছিৰিজ আমি আগবঢ়াইছিলোঁ অসমত জাতীয় জাগৰণ অৰ্থাৎ জাতীয় সংগঠনবিলাকৰ বিষয়ে যিটো ছিৰিজ আগবঢ়াইছিলোঁ, যিকেইটা ভিডিঅ' আগবঢ়াইছিলোঁ, আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই, আশা কৰিছোঁ সেইকেইটা চাই আহিব আৰু চাই পেলাই এই ভিডিঅ'টো চাব। তেতিয়া আপোনালোকৰ সুবিধা হ'ব, ৰিভিজন হ'ব, মনত থাকি যাব কথাখিনি। আৰু আমি সেইদৰেই এই ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকে কোনোদিনে নাপাহৰে, পৰীক্ষাত আহিলে যাতে আপোনালোকে শুদ্ধ উত্তৰটো দিব পাৰে। আৰু সেই হিচাপত আমি ভিডিঅ'সমূহ আগবঢ়াইছোঁ। আৰু যদি আমাৰ ভাল লাগিছে ভিডিঅ'সমূহ চাই, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। ঠিক আছে, তেতিয়াহ'লে বলক তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। এই খণ্ডৰ 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল। অপশ্যনত আছে এ হেমচন্দ্ৰ বৰুৱা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি হেমচন্দ্ৰ গোস্বামী, ডি চন্দ্ৰকুমাৰ আগৰৱালা। উত্তৰটো হ'ব ডি চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। আপোনালোকে এইখিনিতে কমেণ্ট কৰি জনাবচোন যে জোনাকী কাকতখন কোন চনত প্ৰকাশ পাইছিল। ঠিক আছে, তেতিয়াহ'লে বলক তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। আমি প্ৰশ্নটোতে গম পাইছোঁ যে 1903 চনত আছাম এছ'চিয়েশ্যন গঠন হৈছিল। এই কথা মনত ৰাখিব। এতিয়া সুধিছে আমাক প্ৰশ্নত 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। ঠিক আছে, অপশ্যনত আছে এ পদ্মনাথ গোহাঁই বৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি নবীন চন্দ্ৰ বৰদলৈ, ডি মাণিক চন্দ্ৰ বৰুৱা। উত্তৰটো হ'ব ডি মাণিক চন্দ্ৰ বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাইও এটা অনুষ্ঠানৰ জন্ম দিছিল। সেই অনুষ্ঠানটোৰ নাম কি আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো গঠন হৈছিল কেতিয়া। অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো গঠন হৈছিল কেতিয়া। অপশ্যনত আছে এ 1862, বি 1867, চি 1872, ডি 1874। উত্তৰটো হ'ব চি 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো গঠন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভাই প্ৰকাশ কৰা আলোচনীখন কি আছিল। অসমীয়া ভাষা উন্নতি সাধনী সভাই প্ৰকাশ কৰা আলোচনীখন কি আছিল। ইতিমধ্যে এই সম্পৰ্কে আমি এটা প্ৰশ্ন আগতে আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে গম পাইছে উত্তৰটো কি হ'ব, তথাপিতো আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ। অপশ্যনত আছে এ অৰুণোদয়, বি যুগান্তৰ, চি জোনাকী, ডি বন্দে মাতৰম।
উত্তৰটো কি হ'ব আমি সকলোৱে জানো জোনাকী অসমীয়া ভাষা উন্নতি সাধনী সভাই প্ৰকাশ কৰা আলোচনীখন আছিল জোনাকী ঠিক আছে এই কথা মনত ৰাখিব আৰু জোনাকীৰ প্ৰথম সম্পাদকজনৰ বিষয়ে ইতিমধ্যে গম পাইছোঁ আৰু জোনাকী কিমান চনত প্ৰকাশ হৈছিল এই কথা আপোনালোকে কমেণ্ট কৰি জনাই থ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক কোন আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল আমি ইতিমধ্যে সভাপতিৰ গৰাকীৰ বিষয়ে জানিছোঁ আৰু সম্পাদকগৰাকী কোন আছিল অপশ্যনত আছে এ পদ্মনাথ গোহাঁই বৰুৱা বি অমিয় কুমাৰ দাস চি নবীন চন্দ্ৰ বৰদলৈ ডি কুলধৰ চলিহা আছিল সভাপতি তেতিয়াহ'লে সম্পাদক কোন হ'ব চি নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে একেবাৰে শেষৰ প্ৰশ্নটো হৈছে আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল অপশ্যনত আছে এ শিৱসাগৰ বি যোৰহাটত চি ডিব্ৰুগড় ডি গোলাঘাটত উত্তৰটো হ'ব চি ডিব্ৰুগড়ত আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত অনুষ্ঠিত হৈছিল এই কথাখিনি আপোনালোকে মনত ৰাখি থ'ব আজিলৈ আমি ইমানখিনি আপোনালোকলৈ প্ৰশ্ন লৈ আহিছিলোঁ মুঠ 10টা প্ৰশ্ন লৈ আহিছিলোঁ আৰু এই সম্পৰ্কে আমি ইতিমধ্যে আপোনালোকক বহুখিনি ব্যাখ্যা আগবঢ়াইছোঁ আপোনালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই পুনৰবাৰ কৈছোঁ সেইসমূহ চাব যাতে আপোনালোকে যিকোনো ধৰণৰ অসমৰ জাতীয় অনুষ্ঠান এই স্বাধীনতা সংগ্ৰামৰ সময়ৰ যিখিনি জাতীয় অনুষ্ঠান যিখিনি জাতীয় সংগঠন যি জাতীয় জাগৰণৰ সৃষ্টি হৈছিল সেইসমূহৰ পৰা যিকোনো ধৰণৰ যাতে প্ৰশ্ন আহিলে আপোনালোকে উত্তৰ দিব পাৰে আমি মাত্ৰ তাৰ পৰা 10টা নিৰ্বাচন কৰিহে আপোনালোকলৈ লৈ আহিছিলোঁ আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'সমূহ আমাৰ চাই সেই জাতীয় জাগৰণৰ জাতীয় অনুষ্ঠানৰ তেতিয়াহ'লে আৰু গম পাব যে বহুখিনি প্ৰশ্ন অহাৰ সম্ভাৱনা আছে বহুখিনি প্ৰশ্নৰ সৃষ্টি হ'ব পাৰে তাৰ পৰা গতিকে আপোনালোকে ভিডিঅ'সমূহ চাব আশা কৰিছোঁ এই ভিডিঅ'টো চাইও ভাল পালে যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি বহুকেইটা ছিৰিজ আগবঢ়াইছোঁ আপোনালোকে গম পায় যদি চোৱা নাই সেই ছিৰিজসমূহৰ ভিডিঅ' যদি চোৱা নাই তেতিয়াহ'লে আপোনালোকে প্লে'লিষ্টত গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব আৰু আপোনালোকে আমাক এনেদৰে ছাপোৰ্ট দি যাব যাতে আপোনালোকলৈ আমি প্ৰত্যেক দিনাই ভিডিঅ' আগবঢ়াব পাৰোঁ আপোনালোকৰ সুবিধা হোৱাকৈ তেতিয়াহ'লে আজিলৈ আহিছোঁ